আজি 20-25 দিনমান হৈ গ'ল, কিন্তু গাড়ীখন ৰোডৰ ওচৰত থিয় হৈ আছে। কিন্তু আমালোকৰ ওচৰৰ মানুহে ইয়াত পৰা যাবলৈ আহিবলৈ বহুত টান পায়। ইয়াত বহুত এক্সিডেণ্ট হৈ থাকে। এতিয়া মই প্ৰশাসনৰ ওচৰত মই আবেদন কৰিছোঁ, গাড়ীখন ইয়াৰ পৰা যেনে তেনে লৈ যায়। গাড়ীখনৰ নম্বৰ প্লেটো নাই, আগে পিছত নম্বৰ প্লেট নাই, একো নাই। গাড়ীখন মানে ইয়াত 20-25 দিন হৈছে। আমালোকৰ ৰাইজে ইয়াতে দেখিলে মানে এনেকুৱা হয়, অহা যোৱা কৰাত বহুত টান পায় আৰু ইয়াতে বহুত এক্সিডেণ্ট হৈ থাকে। মই প্ৰশাসনৰ ওচৰত মই অনুৰোধ কৰিছোঁ, গাড়ীখন ইয়াৰ পৰা যাতে আঁতৰি লৈ যায়। আমাৰ এই ঘৰৰ পদূলিত এখন গাড়ী নেশ্যনেল হাই ৰোডত আজি 25-30 দিনৰ পৰা গাড়ীখন ইয়াত পৰি আছে। এই গাড়ীখনৰ চাওক পিছপিনে নাম্বাৰ প্লেট নাই, নাম্বাৰ প্লেট নাই। গাড়ীত কিবা লোড আছে এইটো ক'ব নোৱাৰোঁ। আৰু আমাৰ ওচৰত এই বাইপাছত গাড়ীবিলাক যেতিয়া ক্ৰচিং হৈ যায়, তেতিয়া মানুহ ল'ৰা ছোৱালী স্কুলত যাবলৈ টান পায়। বাইচান্স ইয়াত বহুত এক্সিডেণ্ট হৈ থাকে। আৰু কেতিয়াবা এই গাড়ীখন আজি 25 দিন 30 দিনৰ পৰা গাড়ীখন ইয়াত আছে। আজিলৈকে আমাৰ প্ৰশাসনক আপত্তি জনালোঁ ৰাইজৰ তৰফৰ পৰা যে এই গাড়ীখন অতি সোনকালে ইয়াৰ পৰা আঁতৰাই লৈ যায়। আমাৰ এইটো নেশ্যনেল হাই ৰোড ভাৰত পেট্ৰলিয়ামৰ পূব ছাইডত বৰপুখুৰী গাঁৱৰ সন্মুখত গাড়ীখন মেইন নেশ্যনেল হাই ৰোডত আছে। 20 দিনৰ পৰা আছে, 20-25 দিনৰ পৰা আছে। সন্দেহ মানে ভাবিছোঁ এখন চুৰিৰ গাড়ী হ'ব পাৰে। আৰু এটা মেইন ৰোডত আমাৰ মেইন নেশ্যনেল হাই ৰোডত ৰাখিছে গাড়ীখন। ইয়াত ল'ৰা ছোৱালী স্কুল যোৱাৰ সময়ত গাড়ী যেতিয়া ক্ৰচিং হয়, তেতিয়া বহুত অসুবিধা হয়। গাড়ী এক্সিডেণ্ট ইয়াত বহুত হৈ থাকে। গাড়ীখনৰ নম্বৰ প্লেটো নাই।